নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। প্ৰথমতে কৈ দিছোঁ আজিৰ ভিডিঅ'টো কোনো ধৰণৰ চাকৰি খবৰ বা তেনেকুৱা অসম পুলিচৰ কিবা আপডেটৰ ওপৰত নহয়। আজিৰ ভিডিঅ'টো অসম পুলিচে আমাৰ মহিলাখিনিৰ সুৰক্ষাৰ বাবে কিবা এটা পদক্ষেপ হাতত লৈছে। তেওঁলোকে এখন জাননী নোটিছ তেওঁলোকে প্ৰেৰণ কৰিছে মহিলাখিনিৰ সুৰক্ষাৰ বাবে। সেই খবৰটোহে আপোনালোকক দিব বিচাৰিছোঁ আৰু তাৰ আগতে প্ৰথমতে কৈ দিছোঁ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ব্যক্তিসকলৰ মাজলৈ বা আপোনালোকৰ যদি কোনোবা তেনেকুৱা সম্বন্ধীয় আছে সিষ্টাৰ হওক যিকোনো ব্যক্তিৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে গম পাইছে আপোনালোকে ঢিঙৰ যিটো হৈ গ'ল কেছ এটা আজি দুদিন আগত পৰহি হৈ গৈছিল সেই কেছটো। গতিকে সেই ছোৱালীজনীৰ হয়তো কোনো দুখ নাছিল। ক্লাছ 10ত পঢ়ি থকা ছোৱালী 5 কিলোমিটাৰ আঁতৰত নিজৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত টিউশ্যনৰ বাবে ওলাই গৈছিল আৰু টিউশ্যনৰ পৰা যেতিয়া উভতি আহিছিল তেতিয়া ধৰ্ষণ কৰিছিল, দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল। 3জন ব্যক্তিয়ে ধৰ্ষণ কৰা বুলি ইতিমধ্যে বাতৰিত প্ৰকাশ পাইছে। তাৰে এজন নে দুজনক ধৰিবলৈ সক্ষম হৈছে আৰু ৰাইজে কৈ দিছে যদি ফাঁচীৰ দাবী দিছে ৰাইজে, যদি ফাঁচী নিদিয়ে তেতিয়াহ'লে ৰাইজক গতাই দিয়ক, আমি কি কৰিব লাগে সেই ব্যৱস্থাটো ৰাইজে কৰিব বুলি কৈছে। গতিকে সেই ছোৱালীজনীৰ গাত কোনো ধৰণৰ দুখ নাছিল বা সেই ছোৱালীজনীৰ পৰিয়ালত কোনো ধৰণৰ দুখ নাছিল। সমাজখন, আমাৰ দেশখন, আমাৰ অঞ্চলটো, আমাৰ চুবুৰীটো দিনক দিনে যিমান আগবাঢ়ি গৈ আছে দিনক দিনে সিমান এচাম মানুহৰ মনটো অকণমান বেয়া হৈ গৈ আছে। এচাম মানুহৰ চিন্তাধাৰা মানসিকতা বেয়াৰ ফালে ঢাল খাইছে। সেইটো কাৰণে এনেধৰণৰ ঘটনাসমূহ হৈয়ে আছে। আজি বহু বছৰ পূৰ্বতো এনেকুৱা হৈছিলে আৰু বৰ্তমানলৈও চলি আছে এনেকুৱা ঘটনা। তো এই ঘটনাটো কেনেকৈ কি হৈছে আপোনালোকক আৰু বিশেষভাৱে বিতংকৈ বুজাই ক'ব নালাগে। খুব এটা জঘন্য কাণ্ড বুলি ক'ব লাগিব। এটা দলবদ্ধভাৱে ধৰ্ষণ কৰিছে এজনী কিশোৰী, ক্লাছ 10ত পঢ়ি থকা ছোৱালী এজনীক। এইবোৰ খুব বেয়া লগা কথা আচলতে। তো ধৰ্ষণকাৰী যিকেইজন ল'ৰা তেওঁলোকক কি শাস্তি দিয়ে বা তেওঁলোকক ৰাইজক গতাই দিয়ে নে ফাঁচি দিয়ে, চৰকাৰে কি সিদ্ধান্ত লয় তেওঁলোকৰ ওপৰত বা সিহঁতৰ ওপৰত, সেইটো চৰকাৰৰ কথা হ'ব, সেইটো আইনে গম পাব। আমি তাত ক'বলগীয়া একো নাই। কিন্তু দুখীয়ে উচিত শাস্তি পাব লাগে সেইটো আমি বিচাৰোঁ। তাৰপিছত অসম পুলিচে আগলৈ যাতে আৰু এনেকুৱা নহয় বা দুটা হেল্পলাইনৰ তেওঁলোকে নম্বৰ মুকলি কৰি দিছে অসম পুলিচে। সেই নম্বৰ দুটাত যদি আপোনালোকে কণ্টেক্ট কৰে, প্ৰথম নম্বৰটো হৈছে 1091 আৰু দ্বিতীয় নম্বৰটো হৈছে 7837018555। এই নম্বৰ দুটা তেওঁলোকে মুকলি কৰি দিছে। এই নম্বৰ দুটা সক্ৰিয় থাকিব ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ, অৰ্থাৎ নিশা কাম কৰিব। এই নম্বৰ দুটা এইকাৰণে অসম পুলিচে এৰি দিছে বা এইকাৰণেই তেওঁলোকে মুকলি কৰি দিছে, যদি কোনোবা ফিমেল ছোৱালী বা মহিলা ৰাতি 10টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ তেওঁলোকে অসুৰক্ষিত হয়, অৰ্থাৎ ক'ৰবাত হয়তো তেওঁলোক গৈছিল, যাত্ৰা কৰিছিল ক'ৰবালৈ, তেওঁলোকৰ আহোঁতে ৰাতি হ'ল, তো ৰাতি 10টা বজাৰ পিছত তেওঁলোকে আৰু গাড়ী পোৱা নাই ঘৰলৈ অহাৰ বাবে, বা যিকোনো পৰিস্থিতিত তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে। বেয়া পৰিস্থিতিত যদি সন্মুখীন হয়, নিশা 10 বজাৰ পৰা 6 বজালৈ, ৰাতিপুৱা 6 বজালৈ এই দুটা নম্বৰ এক্টিভ থাকিব তেওঁলোকৰ কণ্ট্ৰল ৰুমৰ লগত। আপোনালোকে যেতিয়াই যদি বিপদত পৰে, বিশেষকৈ ফিমেলখিনি, কণ্টেক্ট কৰি ল'ব এই দুটা নম্বৰত। সম্পূৰ্ণ ফ্ৰী। যদি আপোনালোকে গাড়ী নাপায়, যদি আপোনালোকে বাছ নাপায় কোনোবা এঠাইৰ পৰা কোনোবা এঠাইলৈ যাবলৈ ৰাতি 10 বজাৰ পিছত, বিনামূলীয়াভাৱে আপোনালোকে এই সুবিধা পাব। তো ফোন কৰিব, মিছ কল দিলেও হ'ব বুলি তাত উল্লেখ আছে জাননীখনত, বা তেওঁলোকে আপোনালোকৰ কণ্টেক্টৰ লগে লগে তেওঁলোকৰ ইণ্টাৰনেটৰ কানেক্ট হ'ব। তো আপোনালোক য'ত আছে তেওঁ সম্পূৰ্ণ গম পাব। আপোনালোকে ঠিকনাটো দিব লাগিব। তো আপোনালোকক সহায় কৰিব বিনামূলীয়াকৈ, কোনো ধৰণৰ পইচা নলয়, কোনো ধৰণৰ 1 টকাও ফিজ নালাগে। আপোনালোকে য'লৈ যাব খোজে বা আপোনালোকৰ য'ৰ ঘৰত, আপোনালোকৰ ঘৰটো য'ত, তাতে আপোনালোকক থৈ আহিব। তো অসম চৰকাৰে নম্বৰ দুটা মুকলি কৰিছে। মই আকৌ কৈ দিছোঁ 1091 প্ৰথম নম্বৰটো আৰু দ্বিতীয় নম্বৰটো হৈছে 7837018555। এই দুটা নম্বৰ মুকলি কৰিছে বিশেষকৈ ফিমেলখিনিৰ বাবে। আপোনালোকে য'ত অসুৰক্ষিত বুলি ভাবে নিজকে, নিশা 10 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ ভিতৰত য'ত অসুৰক্ষিত বুলি ভাবে, আপোনালোকে কল কৰিব। অসম আৰক্ষীয়ে আপোনালোকক, অসম পুলিচে সহায় কৰিব। তো খবৰটো আছিল এইখিনি। কমেণ্ট কৰিব সেই যিটো ৰেপ কেছ হৈ গ'ল, ধৰ্ষণ কেছটো হৈ গ'ল, সেই কেছটোত আপোনালোকৰ কি ৰায়, কি হোৱাটো বিচাৰে। মই এটা কথা ভালদৰে জানো, কিন্তু ছোৱালীজনীৰ গাত কোনো দোষ নাছিল।
আজি দুদিন আগত 15 আগষ্ট আমি স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰিছোঁ বা পালন কৰিছোঁ আমাৰ দেশত। তো সকলোৰে মনত সেইদিনা যিটো স্বাধীনতা দিৱস আছিল 15 আগষ্টৰ দিনটোত সকলোৰে মনত এটাই উৎসাহ। কিছুমান ব্যক্তিয়ে হয়তো ভোজ ভাত খাইছিল স্বাধীনতা দিৱসৰ দিনা, খানা খাইছিল, অ'ত ত'ত গৈ কিনে ফুৰিছিল, কিছুমানে বাইক লৈ, কিছুমানে গাড়ী লৈ। আমি হয়তো তেনেকুৱা কৰা নাই, মই ঘৰতে আছিলোঁ সিদিনা। ফূৰ্তি আছিল সকলোৰে। আজিৰ দিনটোত আমি স্বাধীন হৈছিলোঁ, ভাৰতখন স্বাধীন হৈছিল, দেশখন স্বাধীন হৈছিল, গতিকে অকণমান ফূৰ্তি কৰোঁ বা উলহ মালহেৰে স্বাধীনতা যিটো দিৱস সেইটো পালন কৰোঁ। কিন্তু যদি প্ৰকৃতাৰ্থত ভাবি চাই আজিৰ সমাজখন, আমাৰ মানুহখিনি প্ৰকৃতভাৱে জানো স্বাধীন হৈছে, সেইটো যদি এটা প্ৰশ্ন কৰি চাই নিজৰ মনত, বিশেষকৈ ফিমেলখিনিয়ে, মহিলাখিনিয়ে, ছোৱালীখিনিয়ে আজিৰ ডেটত তেওঁলোকে জানো সঁচাকৈ স্বাধীনতা পাইছিল আজিৰ তাৰিখত, যদি ভাবি চাই এতিয়ালৈকে হয়তো কিছুমান ঠাইত, কিছুমান অঞ্চলত আমি স্বাধীন নহয় আজিও। গতিকে কিছুমান মানুহে এনেকুৱাকৈ ফূৰ্তি কৰে স্বাধীনতা দিৱসৰ দিনা যেন তেওঁলোকৰ ওপৰত আৰু কোনোৱেই নাই, তেওঁলোকে ভগৱান, তেওঁলোকে স্বাধীন হৈছে, তেওঁলোকেহে যেন দেশ স্বাধীন কৰিছিল, তেনেকুৱা এটা ছিষ্টেম কৰি দিয়ে 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা। তেনেকুৱা নহয়, অকণমান ভাবি গুণি চাব লাগে, কাৰণ এতিয়াও আমাৰ কিছুমান অঞ্চলত হয়তো স্বাধীন নোহোৱা যেন অৱস্থা এটা হৈ আছে, বা বিশেষকৈ ফিমেলখিনি এতিয়ালৈকে হয়তো স্বাধীন হোৱা নাই, এতিয়ালৈকে তেওঁলোক পৰাধীন হৈ আছে, তেওঁলোকে এতিয়ালৈকে স্বাধীনতা পোৱা নাই। তো ধিঙৰ যিটো কেছ হৈ গ'ল, ক্লাছ 10ৰ ছোৱালী এজনীৰ লগত তেনেকুৱা কেছ হৈ গৈছে। তো সেই কেছটোত কি হ'লে আপোনালোকে ভাল পায় কমেণ্ট কৰিব যদি মোৰ লগত একমত। মোৰ মতে যোনে দোষ কৰিছে দোষীয়ে উচিত শাস্তি পাব লাগে। হয়তো আইনী ব্যৱস্থা মতে তেওঁৰ ফাঁচিও হ'ব পাৰে বা কাৰাদণ্ড হ'ব পাৰে, যি হ'ব পাৰে সেইটো আইনৰ মতে যাব, আমাৰ মতে একো নহয়। কিন্তু আপোনালোকৰ মতে কি হ'বতো বিচাৰে, কি হোৱাটো বিচাৰে কমেণ্ট কৰিব। তো ভিডিঅ'টো ইমানেই আছিল। হেল্পলাইন নম্বৰ দুটা হয়তো আপোনালোকে গম পাইছে, 1091 আৰু দ্বিতীয়টো নম্বৰ হৈছে 7837018555। এই দুটা নম্বৰত আপোনালোকে কল কৰিব। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ভাইটি আৰু ভণ্টিখিনিৰ বাবে, বিশেষকৈ ফিমেলখিনিৰ বাবে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।